যিমান ভাল ডাক্তৰ গুইতে নহওক এটা পেচেণ্টটো লৈ যোৱা এটা সময় থাকে মানে ধৰক আপুনি এজন হাৰ্টৰ একদম ছুপাৰ স্পেচিয়েলিষ্ট ডক্টৰক আপুনি হাৰ্ট দেখায় কিন্তু যদি আপুনি একেবাৰে হাৰ্ট ব্লক হৈ যোৱাৰ পিছত গোটেইকেইটা ব্লক হৈ যোৱাৰ পিছত লৈ যায় তেওঁ পাৰিব নিব চাব চাওক যিদিনাখন মই পদত্যাগ কৰিছিলোঁ সেইদিনা ৰাহুল গান্ধী ডাঙৰীয়া জিতেন্দ্ৰ সিং ডাঙৰীয়া গৌৰৱ গগৈ অসম কংগ্ৰেছৰ গোটেই নেতা মোৰ ঘৰত গৈ পেলাই ক'লে যে ভূপেন বৰা কংগ্ৰেছৰ স্তম্ভ আৰু পিছদিনাখন যেতিয়া মই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ নকৰিলোঁ তেতিয়া তেওঁলোকে ক'লে যে ভূপেন বৰা কংগ্ৰেছৰ এজেণ্ট আছিলে মই যদি এজেণ্টেই আছিলোঁ গভৰ্ণৰ হাউচৰ আগত মোৰ লগত আন্দোলন কৰিবলৈকে মানুহ শ্বহীদ হৈছিলে মোৰ ভাইটোক কৰিমগঞ্জলৈ ট্ৰেন্সফাৰ হৈছিলে মোৰ ভাই বোৱাৰীজনীক ট্ৰেন্সফাৰ হৈছিলে মোৰ ওপৰত 16টা কেছ হৈছিলে যোৰহাট থানাত বশিষ্ঠ থানাত আপোনালোকে এইবিলাক জানে গতিকে যদি মোৰ আৰু এজেণ্ট হ'বলৈ কি কথা আছিলে মইতো যি কথা কওঁ টিভিতে কৈ আছিলোঁ যি কাম কৰোঁ মিটিঙলৈ যাওঁ তালৈকে যাওঁ ভিতৰনো কি খবৰ আছিলে কংগ্ৰেছ এতিয়ানো গৌৰৱ গগৈ কোনটো খবৰ আপোনালোকে নাপায় মানে এজেণ্ট সেইকেইজন যিকেইজনে ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিক ভোট দিছে এজেণ্ট সেইকেইজন যিকেইজনে ৰিপুনবাৰ নিৰ্বাচনত বিজেপিক ভোট দিছে এতিয়া আফতাবুদ্দিন মোল্লাক টিকেট দিছে আফতাবুদ্দিন মোল্লাই ৰাজ্যসভাৰ সময়ত কি বুলি কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাই যদি ভোটটো বিচাৰে মই তেওঁৰ মতে দিম তেওঁ এতিয়া মোক ভোটটো বিচৰা নাই সেইকাৰণে মই এই কংগ্ৰেছক দিম গতিকে আৰু AICCয়ে যদি জিতেন্দ্ৰ সিং আছিলে ইনচাৰ্জ তেওঁলোকে 4 বছৰ মোক প্ৰেচিডেণ্ট কিয় ৰাখিলে আৰু মইতো অকল প্ৰেচিডেণ্ট হোৱা নাই মই কংগ্ৰেছৰ প্ৰত্যেকটো স্তৰত কাম কৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত 15 চনলৈকেতো মোৰ ভাল সেইটো চবেই জানে মই এনে এটা ৰুমত আছিলোঁ 93-96 চনত হোটেল কুবেৰত আমি এটা ৰুমত মাহৰ পাছত মাহ আছোঁ আমি মিজোৰামত একেলগে কংগ্ৰেছৰ কাম কৰিছোঁ ত্ৰিপুৰাত কাম কৰিছোঁ অৰুণাচলত কাম কৰিছোঁ আমিতো একেলগে কাম কৰিছোঁ তেওঁ মন্ত্ৰী আছিলে মোৰ সমষ্টিত এতিয়াও 22খন ফলক আছে বিহপুৰীয়াত য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মোৰ নাম লিখা আছে মোৰ তাত পলিটেকনিক মডেল হস্পিটেল এইবিলাক তেওঁৰ পৰা আনিছিলোঁ মাধৱদেৱ বঁটা তেওঁ মই একেলগে দিছোঁ বঁটাটোত তেওঁ পইচা তেওঁ কণ্ট্ৰিবিউট কৰিছে বঁটাটো দিওঁতে আমাৰ যিখিনি এটা এক্সপেণ্ডিচাৰ আছিলে সেইটো তেওঁ কণ্ট্ৰিবিউট কৰিছে 2005 চনত তাৰপিছত মোৰ বেয়া কেতিয়া হ'ল যেতিয়া তেওঁ বিজেপিলৈ গুচি গ'ল মই কংগ্ৰেছত থাকি গ'লোঁ এইটো ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা হ'ল ৰাজনৈতিকভাৱে প্ৰতিদ্বন্দ্বী হ'ল আৰু মই কংগ্ৰেছৰ সভাপতি হৈ ময়ো সপোন দেখিছিলোঁ আৰু মই যুঁজিছোঁ ৰাজপথত যুঁজিছোঁ যদি মই মিলি থাকিলোহেঁতেন যুঁজ কেনেকৈ হ'লহেঁতেন MP ইলেকশ্যনততো মই সৰ্বশক্তিৰে যুঁজিছোঁ গতিকে এতিয়া তেওঁলোকে বদনাম দিছে দিয়ক কিন্তু তেওঁলোকে আচল কথাটো কেলৈ লুকুৱাইছে যে দলটো কোনে চলাই আছে দলটো ৰকিব লোচনে চলাই আছে আৰু ৰকিব লোচনৰ নেতৃত্বত কংগ্ৰেছ দল আগবাঢ়িব নেকি আপুনি কওক যিজন মানুহে 10 লাখ ভোটত দুপৰি কাৰ কাৰণে জিকিলে মোৰ কাৰণে জিকিলে ARDF-টোৰ এলায়েন্সটো কোনে ভাঙিছিলে ARDF-ক কংগ্ৰেছৰ লগত বা কোনে আঁতৰাইছিলে মইহে আঁতৰাইছিলোঁ আৰু সেইকাৰণেহে ৰাইজে এটা সেকুলাৰ ফ'ৰ্চ বুলি ভাবি লৈ পেলাই কংগ্ৰেছক ভোট দিছিলে তেওঁ যদি ইমানেই জনপ্ৰিয় পিতাকক কেলৈ জিকাব নোৱাৰিলে বাই ইলেকশ্যনত গতিকে MP-টো মোৰ কাৰণেহে জিকি আহিছিলে আৰু এতিয়া মই যেতিয়া ওলাই আহিলোঁ কংগ্ৰেছৰ যিটো বেটুপাত আছিলে জাতীয়তাবাদ অসমীয়াত্ব সেইটোতো মই ধৰি ৰাখিছিলোঁ আজি ধৰি ৰাখিব পাৰিছে নেকি তেওঁলোকে গতিকে আজমলৰ সৈতে সেইটো এটা নতুন ৰূপত আপুনি তুলি ধৰিছিল যে মিত্ৰতাটো নহ'ব আৰু দীৰ্ঘলীয়া সময় ধৰি আপুনি হ'বলৈও দিয়া নাছিল ভাঙি পেলাইছিলোঁ অখিল গগৈ লুৰিণ গগৈকে প্ৰমুখ কৰি অন্য দলবিলাকক লগলৈ আনিছিলোঁ আমি বাই ইলেকশ্যন খেলিছিলোঁ MP ইলেকশ্যনত ৰকিব লোচনৰ সমষ্টিতে হেলিকপ্টাৰত মই লুৰিণ গগৈ আৰু অখিল গগৈ লৈ গৈছোঁ আপোনালোকে দেখিছে গতিকে সেই কথাটোতো তেওঁলোকে নাচাত কৰিলে আজি 42 চিটটো মই CPI-MLক দিব বিচাৰিছিলোঁ গৌৰৱ গগৈ মাটিৰ দলৰ এটাক আনি পেলাই ৰাতিৰ ভিতৰত টিকেট দিলে এতিয়া কেলৈ CPI-MLক দিলে তাৰমানে মই শুদ্ধ আছিলোঁ আপুনি কথাটো যেতিয়া অখিল গগৈৰ লগত মই এলায়েন্স কৰিবলৈ তেওঁ নিদিলে এতিয়া শেষত গৈ পেলাই যেতিয়া মই পদতবলৈ ওলাই আহিলোঁ তেওঁ বাধ্য হৈ পেলাই এতিয়া এলায়েন্স কৰিছে গতিকে যিকেইটা সিদ্ধান্ত মই দলত থাকি কৰিছিলোঁ আজি গোটেইকেইটা সিদ্ধান্ত কংগ্ৰেছে ফ'ল' কৰি আছে পাছত অনুতপ্ত হৈছে নেকি নহয় তেওঁলোকৰ কথা আছিলে যে ভূপেন বৰা যদি এইবিলাক কৰি মেলি যদি কেনেবাকৈ ছাকচেছ হৈ যায় কেনেবাকৈ যদি কংগ্ৰেছ চৰকাৰ আহি যায় ভূপেন বৰা যদি CM হৈ যায় তে গৌৰৱ গগৈৰ ভৱিষ্যত কি হ'ব গতিকে ভূপেন বৰাক শেষ কৰিব লাগে এতিয়া মোক শেষ কৰিলে তেওঁ ছাকচেছ হ'ল এতিয়া তেওঁ ছাকচেছ হওক মই চাই থাকোঁ এই যে এইবাৰ লুৰিণজ্যোতি গগৈ অখিল গগৈ একেলগে আহিল ভোট বিভাজনটো প্ৰতিৰোধ হ'ব নেকি এইবাৰ শক্তি বাঢ়িব নেকি মানে যিমান ভাল ডাক্তৰ গুইতে নহওক এটা পেচেণ্টটো লৈ যোৱা এটা সময় থাকে মানে ধৰক আপুনি এজন হাৰ্টৰ একদম ছুপাৰ স্পেচিয়েলিষ্ট ডক্টৰক আপুনি হাৰ্ট দেখায় কিন্তু যদি আপুনি একেবাৰে হাৰ্ট ব্লক হৈ যোৱাৰ পিছত গোটেইকেইটা ব্লক হৈ যোৱাৰ পিছত লৈ যায় তেওঁ পাৰিব নিব চাব এতিয়া এই এলায়েন্সৰ অৱস্থাটো এনেকুৱা হৈছে যে ডক্টৰ ধৰক ৰাইজ কিন্তু এওঁলোকে একদম মানে পেচেণ্ট মানে ICU নহয়
এই আপোনাৰ কমাত গুচি গ'ল। এই কমাত যোৱা পেচেণ্টক এতিয়া কোনে বচাব?